আজি আপোনালোকৰ মাজলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আহিছোঁ মই। এই ভিডিঅ'টো হ'ল এই গৰমৰ দিনত আপোনালোকে আপোনালোকৰ শিশুসকলক কেনেধৰণৰ খাদ্য খুৱাব লাগে। চ' ইয়াতে মই আপোনাক এটা আজি ইম্পৰ্টেণ্ট কথা কওঁ যে এটা ফলৰ কথা। সেই ফলটো হ'ল আন একো নহয়, এইটো হ'ল আম। চ' এই সময়ত বতৰত আম বহুত উপলব্ধ, আপোনালোক সকলোৱে দেখা পাইছে। চ' আম কেনেকৈ খুৱাব? শিশুসকলক আম লাগে মানে এইটো নহয় যে আপোনালোকে যিকোনো প্ৰকাৰৰ আমেই তেওঁলোকক খুৱাব। মেইনলি তেওঁলোকক যিবিলাক ভালদৰে পকা আম সেনেকুৱা আমহে আপোনালোকে খুৱাব পাৰে। কেঁচা আম কিন্তু তেওঁলোকৰ বাবে একেবাৰে উপযোগী নহয়। আৰু এই আম কিহৰ কাৰণে ইম্পৰ্টেণ্ট আপোনালোকে বুজি পাইছেনে? ইয়াত বিভিন্ন ধৰণৰ ভিটামিন, মিনাৰেলছ আৰু ফাইবাৰ এইবিলাক বহুত পৰিমাণে থাকে। মেইনলি আমত ভিটামিন এ থাকে, যিটো আমাৰ শিশুসকলৰ চকুৰ কাৰণে বহুত উপযোগী। কাৰণ আজিকালি আমি দেখা পাওঁ যে শিশুসকল বেছি সময় টাইম স্ক্ৰীণত বিজি হৈ থাকে। মোবাইল হওক বা অনলাইন ক্লাছেই হওক, যিকোনো কাৰণতেই তেওঁলোকে স্ক্ৰীণত বিজি হৈ থাকে। চ' তেওঁলোকৰ কাৰণে ভিটামিন এটো বহুত দৰকাৰী, আৰু এই ভিটামিন এ আমত যথেষ্ট পৰিমাণে পোৱা যায়। তাৰোপৰি আন এটা উপযোগী কথা হ'ল যে আমত যথেষ্ট পৰিমাণৰ ফাইবাৰ থাকে। বহুত শিশুৰ এনেকুৱা দেখা যায় যে তেওঁলোকৰ কনষ্টিপেশ্যন হয়, ভালদৰে লেট্ৰিন কৰিব নোৱাৰে। এই সকলোবোৰ সমস্যা আমৰ পৰা কিছু পৰিমাণে হ'লেও আপোনালোকে ৰোধ কৰিব পাৰে, কাৰণ তাত বিভিন্ন ধৰণৰ ফাইবাৰ যথেষ্ট পৰিমাণে থাকে। নেক্সট কথা হ'ল আমত আৰু এটা বস্তু থাকে, এণ্টি অক্সিডেণ্ট। এই এণ্টি অক্সিডেণ্টটো হ'ল শৰীৰৰ প্ৰতিৰক্ষা বঢ়োৱা এটা বস্তু। চ' যেতিয়া তেওঁলোকে এই এণ্টি অক্সিডেণ্ট খায় আমৰ জৰিয়তে, তেওঁলোকৰ কি হয়, বেমাৰৰ লগত যুঁজ দিব পৰা ক্ষমতাটো বাঢ়ি যায়। তাৰ লগতে ইয়াত আন বহু ধৰণৰ ভিটামিনছ, মিনাৰেলছ থাকে, যিবিলাকে তেওঁলোকক সম্পূৰ্ণ পৰিমাণে পুষ্টি দিব পাৰে। চ' এনেকুৱা নহয় যে চবেই আম খাই ভাল নাপায়, কিছুমানে আম ভালো নাপায়। তো তেওঁলোকক আপোনালোকে ডাইৰেক্ট কেঁচা আম নিদি পেলাই পুডিং বনাই দিব পাৰে, শ্বেক বনাই দিব পাৰে, বা বিভিন্ন ধৰণৰ ফৰ্মত দিব পাৰে। ইয়াৰ লগতে আপোনালোকক আৰু এটা কথা কওঁ যে এই আমটো যদি গেছ দি পকোৱা আম হয়, তেতিয়াহ'লে ই কিন্তু ভাল নহয়। আৰু সেইটো আপোনালোকে কেনেকৈ গম পাব? যেতিয়া শিশুটোৱে আম খোৱাৰ পাছত তেওঁলোকৰ ডায়েৰিয়া হ'ব পাৰে, পেটৰ বিষ হ'ব পাৰে, বা গা ভাল নালাগে এনেকৈ কিবা কিবি ক'ব পাৰে, বা কেতিয়াবা অলপ খজুৱতি টাইপৰো হ'ব পাৰে। তেতিয়া আপোনালোকে গম পাব যে এই আমটো গেছ দি পকোৱা আম। আৰু তেনেধৰণৰ আম কিন্তু সাধাৰণতে আমি দিব নালাগে। সেয়ে যেতিয়াই আপোনালোকে আম কিনে, ভালদৰে চাই চিতি কিনিব, আৰু প্ৰচুৰ পৰিমাণে আম এই বতৰত তেওঁলোকক দিব পাৰে। আৰু এইটো যিহেতু এতিয়া বতৰৰ ফল, পিছত আপোনালোকে নাপাবও পাৰে। চ' এই বতৰৰ ফল বতৰতে তেওঁলোকক দিব লাগে, যিটো তেওঁলোকৰ পেটো ভৰাই আৰু বিভিন্ন ধৰণৰ বেনিফিটো হয় এইটোৰ পৰা তেওঁলোকৰ। থেংক ইউ।